স্পষ্টভাৱে ক'ব লাগিব যে কি নাজিৰা হওক বা লাকুৱা যি আৰু লগতে গেলেকী তৈলৰ যিসমূহ ক্ষেত্ৰ আছে তাত যেন ধনী লাগিছে বুলি ক'লেও মিছা নহয়। ইটোৰ পাছত সিটো ঘটনা যিহেতু সংঘটিত হৈছে, এফালে যদি ধিতাই পুখুৰীত যদি এনেধৰণে কৃষি পথাৰত যদি এনেধৰণে পাইপৰ বিস্ফোৰণ হৈছে, আনফালে গেলেকীৰ যিসমূহ তৈল ক্ষেত্ৰ আছে তাত যেন গেছ অহৰহ নিৰ্গত হৈ আছে। যিহেতু ONGC কৰ্তৃপক্ষৰ তৰফৰ পৰা যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিশ্চয় পিছৰ পৰ্যায়ত কৰে, কিন্তু যিটো সময়ত জনসাধাৰণৰ জীৱন আৰু নিৰাপত্তাৰ ক্ষেত্ৰত যেনেধৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এই ONGC কৰ্তৃপক্ষৰ যিসমূহ ঊৰ্ধ্বতন যিসমূহ বিষয়া আছে বা কৰ্তৃপক্ষৰ যিসমূহ বিষয়াবোৰ তাত য'ত তেখেতলোকৰ যিখিনি কৰণীয় কৰিব লাগে সেইখিনি যেন আজি পৰ্যন্ত কৰিবলৈ সক্ষম হোৱা নাই বুলি ক'ব লাগিব। তেখেতলোকৰ তৰফৰ পৰা যি ONGC যিসমূহ নিৰাপত্তাৰক্ষীৰ কেইজনমান দি তেখেতলোকে দায়িত্ব সামৰে বুলি ক'ব লাগিব। আজি যিহেতু এই যি লাকুৱাত যিটো ঘটনা সংঘটিত হৈছে, জিতেন কাহাৰ নামৰ যিগৰাকী ব্যক্তিৰ বাসগৃহত মই য'ত উপস্থিত হৈ আছো এতিয়া, এই মুহূৰ্তত মই এটা কথা ক'ব বিচাৰিম যে আমাৰ আসাম টক্সৰ দৰ্শকসকলক, যিহেতু এই ONGC কৰ্তৃপক্ষৰ তৰফৰ পৰা কেইবাজনো উচ্চপদস্থ বিষয়া আহিছিল, কিন্তু তেখেতলোকে মাত্ৰ ঘটনাটো সংঘটিত হোৱাৰ দৃশ্যটো চায়ে তেখেতলোকে যেন ইয়াৰ পৰা পলায়ন পাতি মনোভাৱ গ্ৰহণ কৰিছে বুলি এই মুহূৰ্তত মই ক'ব লাগিব। আৰু লগতে যি স্থানীয় যিসমূহ ৰাইজ আছে, ৰাইজসকল যেন বৰ্তমান সময়ত শংকিত হৈ পৰিছে বুলি ক'ব লাগিব। এই জিতেন কাহাৰ নামৰ যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকী ঘৰৰ পিছফালৰ এটা পুখুৰীত যিহেতু 1 নং GGSৰ পৰা যিটো 6 নং GGS সংযোগী লাখমণি ঘাট যিটো সংযোগী যিটো GGSৰ সংযোগী যিডাল পাইপ আছে, সেই পাইপডালে যেনেধৰণে গেছ নিৰ্গত হৈ আছে, এয়া যেন অশনি সংকেত বুলি ক'ব লাগিব স্থানীয় ৰাইজসকলৰ বাবে। নিশ্চিতভাৱে এই ক্ষেত্ৰত আৰু কি ব্যৱস্থা গ্ৰহণ কৰিছে ONGC কৰ্তৃপক্ষই? একাংশ লোকে অভিযোগ উত্থাপন কৰিছে যে নিৰাপত্তাৰক্ষী দিয়ে তেওঁলোকে দায়িত্ব সামৰিছে, কিন্তু এই ক্ষেত্ৰত যি পাইপ ফাটি তেল নিৰ্গমন হোৱা বা গেছ নিৰ্গমন হৈছে সেই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু পুৰণি পাইপসমূহ মাত্ৰ জোৰা টাপলি মাৰিয়ে আচলতে তেওঁলোকে দায়িত্ব সামৰিছে বুলি বিভিন্ন লোকে অভিযোগ উত্থাপন কৰিছে, যাৰ ফলত বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে যে ONGCৰ পাইপসমূহ ফাটিছে, যাৰ ফলত সাধাৰণ জনতালৈ কিন্তু তেওঁলোকলৈ শংকা নামি আহিছে। তেওঁলোকে জীৱন প্ৰাণ ৰক্ষাৰ বাবে তেওঁলোকে এইবাৰ আহ্বান জনাইছে যে যাতে তেওঁলোকে এই ক্ষেত্ৰত ONGC কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ঘটনা সংঘটিত হোৱাৰ পাছত কিবা ক্ষতিপূৰণ দিলেই দায়িত্ব সামৰিলেই নহ'ব। আচলতে ঘটনা সংঘটিত হোৱাৰ পূৰ্বে বা দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বে কিছুমান আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে ৰাইজে। কি ক'ব জান? নিশ্চয় নিশ্চয় এটা কথা যে স্পষ্ট যি ONGC যি অসম ৰত্ন যি নৱৰত্ন কোম্পানী আছে অসম আছে, তেখেতলোকৰ যি দায়িত্ব জ্ঞানহীনতাৰ বাবে এনেধৰণৰ যি ঘটনা সংঘটিত হৈছে। যিহেতু পুৰণি পাইপসমূহ তেখেতলোকে পূৰ্বে বদলীকৰণ কৰিব লাগিছিলে, যিহেতু তেখেতলোকৰ তৰফৰ পৰা কৰা হোৱা নাই। কিন্তু আমি আৰু এটা কথা আমি যিহেতু জানিব পাৰিছো যে কি যি অসম আছে ONGC, যিহেতু অসম যিটো ONGC যি কোম্পানীটো ব্যক্তিগত কোম্পানী খণ্ডৰ হাতত যি গতাই দিয়া এটা বাতৰি প্ৰচাৰ হৈছিলে, তাৰ পাছতে যেন তেখেতলোকৰ যি এই কৰ্মস্পৃহা প্ৰায় কমি আহিছে বুলি ক'ব লাগিব। আৰু তেখেতলোকৰ যি পুৰণি পাইপসমূহ যিহেতু বদলীকৰণ কৰা নাই, তেনে ক্ষেত্ৰতে যেন এনেধৰণৰ ঘটনা পুনৰাবৃত্তি হ'বলৈ ধৰিছে বুলি ক'ব লাগিব নাজিৰা, গেলেকী লগতে ধিতাই পুখুৰী অঞ্চলত। এনে ক্ষেত্ৰত যিসমূহ স্থানীয় ৰাইজসকল যেন শিৱসাগৰৰ লগতে চৰাইদেউ, যিহেতু মই বৰ্তমান সময়ত লাকুৱা যি চৰাইদেউত আছো, চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰাও ডিষ্ট্ৰিক্টতো এনেধৰণৰ যি অনুৰূপ ঘটনা সংঘটিত হৈছে, ইয়াৰে যেন প্ৰমাণ কৰি ৰাখায় যে ONGC যেন বৰ্তমান সময়ত কোনো কাণ্ডজ্ঞানহীন নাইকিয়াৰ দৰে এনেধৰণৰ কাম কৰিছে। আৰু লগতে কেইজনমান যিহেতু নিৰাপত্তাৰক্ষী ONGC তৰফৰ পৰা দিয়ে তেখেতলোকৰ দায়িত্ব সামৰিছে। আৰু এনে ক্ষেত্ৰত যিসমূহ স্থানীয় যিসমূহ ৰাইজ আছে, ৰাইজসকলৰ জীৱন আৰু নিৰাপত্তাৰ ক্ষেত্ৰত যেন কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু মই এটা কথা স্পষ্টভাৱে ক'ব পাৰিম যে কি যিহেতু ইয়াত যিটো পাইপ ফাটি যিহেতু গেছ নিৰ্গত হৈ আছে, তেনে ক্ষেত্ৰত ওচৰ চুবুৰীয়া মানুহে যিসমূহ ৰাইজ আছে, ৰাইজসকলে কোনো ধৰণে চৌকাত তেখেতলোকে জুই জ্বলাব পৰা নাই বা তেখেতলোকে ONGC ফালৰ পৰা যিসমূহ খাদ্য যোগান ধৰে, এদিন ধৰে, যিহেতু আজি কেইদিনমানৰ পূৰ্বে যি গেলেকীত যি অনুৰূপ ঘটনা সংঘটিত হৈছিলে তাত দুদিন দিলে, তাৰ পাছৰ পৰাই এনেধৰণৰ যি খোৱা সামগ্ৰী বন্ধ কৰি দিলে। আজিও ঠিক নিশ্চিতভাৱে পাৰ্থ আৰু এটা কথা ক'ব লাগিব, কেৱল মাত্ৰ খাদ্য যোগান ধৰি দায়িত্ব সামৰিলে নহ'ব। যিহেতু গেছ নিৰ্গমনৰ ফলত যি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয়, যাৰ ফলত বহু ব্যক্তি শ্বাস প্ৰশ্বাসজনিত ৰোগতো আক্ৰান্ত হয় বা যিসকল ব্যক্তি পূৰ্বতে শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকে উশাহ নিশাহ লোৱাত যথেষ্ট কষ্টৰ অনুভৱ কৰে। গতিকে সেই ক্ষেত্ৰতো কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নিশ্চয় নিশ্চয় ONGC তৰফৰ পৰা নিশ্চয় ইয়াত এটা স্বাস্থ্য কেন্দ্ৰ বা এনেকে স্বাস্থ্য হেৰিয়াৰ চিকিৎসা শিবিৰ যিহেতু নিৰ্মাণ কৰি দিব লাগিছিলে। যিহেতু যিটো গেছ নিৰ্গত হৈ আছে, এই গেছে নিশ্চয় মানুহৰ চৰ্ম ৰোগৰ পৰা শ্বাস প্ৰশ্বাসজনিত
যিকোনো ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে, কিন্তু তেনে ক্ষেত্ৰত ONGC কৰ্তৃপক্ষ যেন বৰ্তমান সময়ত নিমাত বুলি ক'ব লাগিব। তেখেতলোকে কেৱল মাত্ৰ ঊৰ্ধ্বতম যিসমূহ কৰ্তৃপক্ষৰ যিসমূহ অফিচাৰ আহিছে তেখেতলোকে আহিছে, চাইছে আৰু গুচি গৈছে। কিন্তু এনেধৰণে যদি হৈ থাকে, যদি কেনেবাকৈ যদি এটা ফিৰিঙতি যদি কেনেবাকৈ ইয়াত কৰিবলৈ হয়, যেন এই গোটেই সম্পূৰ্ণ যি লাকুৱাৰ যি এই অঞ্চলটো যেন সম্পূৰ্ণ ভস্মীভূত হৈ পৰিব বুলি আমি আশংকা কৰিব পাৰোঁ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।